নমস্কাৰ। আমি আজি এটা জানিবলগীয়া বিষয়ৰ আলোচনা কৰিবলৈ ওলাইছো আৰু সেইটো হ'ল ব্ৰেক থ্ৰু বঁটা। এই ব্ৰেক থ্ৰু বঁটাটো পদাৰ্থ বিজ্ঞানৰ অস্কাৰ বঁটা বুলি জনা যায়। পদাৰ্থ বিজ্ঞানৰ অস্কাৰ বঁটা বুলি জনা যায়। অস্কাৰ বঁটা বঁটা বুলিয়ে জনা যায়। আৰু এই ব্ৰেক থ্ৰু বঁটাটোৰ মানে ভেলু হৈছে 3 মিলিয়ন মাৰ্কিন ডলাৰ। পদাৰ্থ বিজ্ঞানৰ অস্কাৰ বুলি জনা যায় আৰু ইয়াৰ মূল্য হৈছে 3 মিলিয়ন মাৰ্কিন ডলাৰ। এতিয়া এই ব্ৰেক থ্ৰু বঁটাটো মানে 2026 চনত ঘোষণা হ'ল। 2026 চনত ব্ৰেক থ্ৰু বঁটাটো ঘোষণা হৈছে। এতিয়া কি বিষয়ত ঘোষণা হৈছে সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। 2012 চনৰ পৰা 376 জন বিজ্ঞানীয়ে তাৰ মানে পৰমাণুৰ ওপৰত গৱেষণা কৰি আছিল। পৰমাণুৰ ওপৰত গৱেষণা কৰি বঁটাটো লাভ কৰে। এই ব্ৰেক থ্ৰু বঁটাটো লাভ কৰে পৰমাণুৰ ওপৰত। চনৰ পৰা 376 জন বিজ্ঞানীয়ে পৰমাণুৰ ওপৰত মানে গৱেষণা কৰি আছিল আৰু তাৰ ওপৰত এই ব্ৰেক থ্ৰু বঁটাটো লাভ কৰে। বিষয়টো হৈছে আপোনাৰ ৰহস্যময় মিউবন কণা। পদাৰ্থ বিজ্ঞানত এই ৰহস্যময় মিউবন কণাৰ ওপৰত গৱেষণা কৰি ব্ৰেক থ্ৰু বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আনন্দৰ কথাটো হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে একমাত্ৰ এজন ব্যক্তিয়ে আছে মানে অধ্যাপক, তেখেতৰ নাম হ'ল অতনু নাথ। তেখেত হৈছে অসমৰ হাইলাকান্দি জিলাৰ নিবাসী আৰু এখেত টিহু কলেজৰ প্ৰবক্তা। নলবাৰী জিলাৰ টিহু কলেজৰ প্ৰবক্তা। গতিকে এই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তি মানে লেকচাৰাৰ বা প্ৰবক্তা ডক্টৰ অতনু নাথ, যিজন এজন শিক্ষকৰ মানে পুত্ৰ। তেখেত টিহু কলেজত মানে প্ৰবক্তা আৰু তেওঁ এই 374 জন বিজ্ঞানীৰ ভিতৰত তেখেতো এজন বিজ্ঞানী যিয়ে মানে ব্ৰেক থ্ৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ব্ৰেক থ্ৰু বঁটাৰ বিষয়ে এইখিনিয়ে মই ক'লো। যিহেতু ৰিচেণ্ট এইটো এটা খবৰ, প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে ব্ৰেক থ্ৰু বঁটাৰ বিষয়ে আলোচনা কৰিলোঁ। ব্ৰেক থ্ৰু বঁটাটো পদাৰ্থ বিজ্ঞানৰ অস্কাৰ বঁটা বুলি ক'ব পাৰি। আজিলৈ ইমানেই। নমস্কাৰ।